This program is brought to you by GNRC Hospitals. Quality, value, trust. নমস্কাৰ মেজমেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক মেজমেলৰ মজিয়াত আমি ৰাজনীতি অৰ্থনীতি সংস্কৃতি সকলো বিষয়ে মাজে মাজে স্পৰ্শ কৰিবলৈ চেষ্টা কৰি আহিছো কিন্তু আজি আমি মেজমেলত এটা সম্পূৰ্ণ সুকীয়া বিষয় আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব খুজিছো এই মুহূৰ্তত যি মুহূৰ্তত আমি ষ্টুডিঅ'ৰ মজিয়াত বহি আছো সেই মুহূৰ্তত অসমৰ কৰবাত নহয় কৰবাত গৰাখহনীয়া চলি আছে 24/7 365 বছৰটোৰ প্ৰতিদিনে প্ৰতি মুহূৰ্তত অসমৰ নদী উপনদী সকলোতে গৰাখহনীয়া চলি থাকে এই গৰাখহনীয়াৰ বিষয়টো সাধাৰণতে আলোচনা নহয় কিহৰ কাৰণে নহয় কাৰণ বানপানী ইমান ডাঙৰকৈ আহে যে সকলো সংবাদ মাধ্যম সমাজ আৰু চৰকাৰ বানপানীত ব্যস্ত হৈ পৰে আৰু বানপানী শুকুৱাৰ পিছত আমাৰ আৰু বানপানীৰ বিষয়ে আলোচনাও নহয় আৰু গৰাখহনীয়া তাৰ মাজত লুকাই থাকি যায় গৰাখহনীয়া এই গোটেই ঘটনাটোৱে আমাৰ লাখ লাখ বিঘা মাটি নদীৰ বুকুত জাহ যোৱাইছে কিন্তু গৰাখহনীয়া ৰোধ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে কিন্তু আমি সকলো ক্ষেত্ৰতে সফল কাম হ'ব পৰা নাই গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত আমাৰ নতুন প্ৰয়াস নিউ এপ্ৰোচ কি হ'ব পাৰে মাটিখিনি ঘূৰাই পোৱাৰ বাবে আমাৰ নতুন প্ৰয়াস নিউ এপ্ৰোচ কি হ'ব পাৰে অথবা ঘূৰাই পাব পৰা মাটিত পুনৰ সংস্থাপন সম্ভৱ হ'বনে নহ'ব এই বিষয়ে আলোচনা কৰিবলৈ আমি তিনিজন এনেকুৱা বিশেষজ্ঞক আজি ষ্টুডিঅ'ৰ মজিয়ালৈ নিমন্ত্ৰণ কৰিছো তেওঁলোকে কেৱল নদী আৰু খহনীয়া নদী বান্ধ এই বিষয়বোৰতেই গোটেই জীৱন পাত কৰিছে মই পোন প্ৰথমে চিনাকি কৰি দিবলৈ ওলাইছো সন্মানীয় ভৰত শইকীয়া ডাঙৰীয়া তেখেতে মাজুলীৰ গোটেই খহনীয়া ৰোধৰ আঁচনি ব্ৰহ্মপুত্ৰ বৰ্ডৰ গুৰুত্বপূৰ্ণ আঁচনি যি আঁচনিয়ে মাজুলীৰ দক্ষিণ পাৰটো আজি পৰ্যন্ত সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে সেইজন ভৰত শইকীয়া জলসম্পদ বিভাগৰ প্ৰাক্তন সুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰ আৰু বান নিয়ন্ত্ৰণ আমাৰ ব্ৰহ্মপুত্ৰ বৰ্ডৰো শীৰ্ষস্থানীয় পদাধিকাৰী আছিল আৰু তেখেতে যিখিনি পৰিকল্পনা কৰিছিল তাৰ পৰা মাজুলীৰ দক্ষিণ পাৰটো অন্ততঃ আজিও সুৰক্ষিত হৈ আছে বুলি আমি দাবী কৰিব পাৰোঁ মই চিনাকি কৰি দিছো মুহি বৰগোহাঁই জলসম্পদ বিভাগৰ ঠিকাদাৰ সন্থাৰ সভাপতি কিন্তু নিজকে কেৱল ঠিকা ঠুকলিতে ব্যস্ত নাৰাখি তেওঁ নদী কেনেকৈ ট্ৰেইন কৰিব পাৰি ৰিভাৰ ট্ৰেইনিং কেনেকৈ কৰিব পাৰি কেনেকৈ খহনীয়া ৰোধ কৰিব পাৰি এই প্ৰসংগত তেওঁ বিভিন্ন সম্পৰীক্ষা কৰাৰ জীৱন জুৰি চেষ্টা কৰি আহিছে মই চিনাকি কৰি দিবলৈ ওলাইছো তৰুণ বৰগোহাঁই নিপকোৰ কাৰ্যবাহী সঞ্চালক এক্সিকিউটিভ ডাইৰেক্টৰ আছিল কপিলি যিটো নদী বান্ধ আপোনালোকে জানে খান্দং 1 খান্দং 2 নিজ হাতে এইবিলাক ড্ৰাফটিং কৰিছিল আৰু বৰাপানী নদী বান্ধ বাদ দি উত্তৰ পূৰ্বাঞ্চলৰ যিমানবোৰ নদী বান্ধ হৈছে জলবিদ্যুৎ উৎপাদন হৈছে সকলোবোৰৰে পৰিকল্পনাত তৰুণ বৰগোহাঁই জড়িত আছিল মই প্ৰথমতেই যাব খুজিছো ভৰত শইকীয়া ডাঙৰীয়াৰ ওচৰলৈ গোটেই জীৱন জুৰি আপুনি নদী খহনীয়া আৰু ৰিভাৰ ট্ৰেইনিঙতে জীৱন পাত কৰিলে এতিয়া মোক আপুনি কওকচোন যে গৰাখহনীয়া ৰোধৰ বাবে নতুন প্ৰয়াস নিউ এপ্ৰোচ কি ধৰণৰ হ'ব পাৰে আপোনাৰ অপেনিং ৰিমাৰ্ক 2 মিনিটৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীখন ক'ৰ পৰা ক'লৈকে বৈ গৈছে কেনি বৈ গৈছে এইটো আমি সকলোৱে জানো নদীখনে নিজে পতা এখন সমভূমিৰ মাজেদি ই পূৰ্বৰ পৰা পশ্চিমলৈ গৈছে অসম মুলুকত এই মাটিখিনি প্ৰায় ব্ৰহ্মপুত্ৰ নদীয়ে নিজে পাতি লোৱা মাটি নিজে পাতি লোৱা ভেটি এটা নিজে খান্দিবলৈ ব্ৰহ্মপুত্ৰৰ কাৰণে অতি সহজ হৈ আছে এতিয়া অসমত এনেকুৱা
এটুকুৰা জেগা নাই য'ত বানপানী হোৱা নাই আৰু গৰাখহনীয়া হোৱা নাই। এই গৰাখহনীয়া ৰোধ কৰিবলৈ অন্ততঃ বেছি দূৰৰ পৰা নহ'লেও 54 চন মানৰ পৰা অহৰহ প্ৰচেষ্টা চলি আছে। বহুত জেগাত ছাকচেছফুল হৈছে, বহুত জেগাত হোৱা নাই। এতিয়া সদায় একেধৰণৰ এটা এপ্ৰ'চেৰে আমি আগবাঢ়ি গৈ নাথাকি অতি সম্প্ৰতি আমাৰ নিচিনা বহুতে ভাবে যে নদীখনক বৰ বেছি জোকাই নোলোৱাকৈ নদীখনৰ লগতে সহবাস কৰি লাধু কৰি নদীখনক মৰম চেনেহেৰে নদীখনৰ যদি আমি নদীখনৰ গাত হাত দিবলৈ যাওঁ তেতিয়া আমি দুই পাৰে অন্ততঃ যথেষ্ট মাটি ৰিক্লেইম কৰিব পাৰোঁ চাপৰিৰ আকাৰত, য'ত আমি শস্য কৰিব পাৰোঁ, মৎস্য কৰিব পাৰোঁ আৰু আমাৰ ইকনমিক যিটো ষ্টেণ্ডাৰ্ড সেইটো ওপৰলৈ উঠাব পাৰোঁ। এই বিষয়ত বিভিন্ন পৰামৰ্শ দি মই অসমৰ এসময়ত মুখ্যমন্ত্ৰীজনলৈ 6খনমান চিঠি লিখি তেখেতৰ হতুৱাই অফিচত ৰিচিভ কৰাই তেখেতে পঢ়িছে আৰু বাৰে বাৰে পৰামৰ্শ দিছোঁ যে ডাঙৰ ড্ৰেজাৰ একোখন আনি নদীখনৰ মাজত ঘাঁহ লগাই চম্ভালিব নোৱাৰা কণ্ডিশ্যন এটা সৃষ্টি নকৰিব। আগতো এনেকুৱা ড্ৰেজাৰ আনিছিলে, ড্ৰেজাৰেৰে কাম কৰিছিলে, কিন্তু ফল একেবাৰে শূন্য। তাৰ বিপৰীতে সেই ড্ৰেজাৰ দুখন এসময়ত ফ্লাড কণ্ট্ৰল ডিপাৰ্টমেণ্টৰ ডিঙিত হাৰমাল হৈছিল। হাৰমাল ডাঙৰ ডাঙৰ অডিট অবজেকশ্যন হৈছিল। গতিকে সেইবোৰ নকৰি নদীখনক সাধাৰণকৈ অতি গাঁৱলীয়া মানুহৰ হতুৱাই নদীপৰীয়া মানুহখিনিৰ হতুৱাই বাঁহ বেত জেং জাবৰ তেনেকুৱাকৈ দি নদীখনৰ লগত আমি সহবাস কৰিবলৈ শিকিব লাগে। মই মুখ্যমন্ত্ৰীলে কেইবাখনো চিঠি দিছিলোঁ, কিন্তু তেনেকৈ বৰ ৰেছপণ্ড কৰা নাছিল। আপুনি ক'ব খুজিছে যে নদীখনক প্ৰৰোচিত নকৰাকৈ তাক আঘাত নকৰাকৈ কেনেকৈ তাক ট্ৰেইন কৰিব পাৰি সেইটোৱেই নতুন প্ৰয়াস হ'ব লাগে। মুহিব বৰগোহাঁই, আপোনাৰ মতে এই নতুন প্ৰয়াসটো কি ধৰণৰ হোৱা উচিত? 2 মিনিট। মোৰ ধাৰণা 2009 চনৰ পৰা আমি আলোচনাবিলাক, মই যদিও প্ৰকৃততে এজন ঠিকাদাৰ হিচাপে মোৰ পৰিচিত, মোৰ মানে পেছাত ঠিকাদাৰ, কিন্তু ঠিকাদাৰ কৰাৰ লগে লগে ঠিকাবৃত্তিত সোমোৱাৰ লগে লগে মই এই গৰাখহনীয়া আৰু এই গৰাখহনীয়া নদী মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত মই আগবাঢ়ি গ'লোঁ, সোমাই গ'লোঁ। যাওঁতে যাওঁতে এই দীৰ্ঘদিনীয়া পৰিচয় তেতিয়াৰ পৰা আমি 9 চনৰ পৰাই আলোচনা বিলোচনা কৰি কেনেকৈ নদীখনত নিয়ন্ত্ৰণ কৰিব, গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব পৰাৰ কথা ক্ষেত্ৰত আমি আলোচনা বিলোচনা কৰি থকাৰ মাজতে গৈ গৈ মই এতিয়া শেহতীয়াকৈ ভাবিবলৈ বাধ্য হ'লোঁ। গৰাখহনীয়া ব্যৱস্থাটোৰ লগে লগে সমান্তৰালভাৱে আমি যিটো পুনৰুদ্ধাৰ, যিবিলাক মাটি ইতিমধ্যে গুচি গ'ল, 640 কিলোমিটাৰ মথাউৰিত 25 আৰু 15 পৰা 20 কিলোমিটাৰ 22 কিলোমিটাৰ পৰ্যন্ত বহল নদীখনে কিমান মাটি নিলে সেই কথাটো আমাৰ নিশ্চয় আমাৰ তথ্য আছে। আৰু এই তথ্যৰ লগে লগে আমি ইয়াত কিমান ৰিক্লেইম কৰিব পাৰোঁ। আজি প্ৰায় এমাহমানৰ ভিতৰতহে মই এই কথাষাৰ বেছি পুনৰ ভাবিবলৈ বাধ্য হৈছোঁ যে আমি ৰিক্লেইম কৰা কথাটো এইকাৰণে আহিলে মনলৈ যে যিহেতুকে বৰ্তমান অসমত এটা অতি সমস্যা, মানে ভূমি উচ্ছেদ, চৰকাৰী ভূমি উচ্ছেদৰ লগে লগে আমাৰ জনসাধাৰণক যিমানবিলাক আলৈ আথানি হৈছে, এই ভূমি উচ্ছেদৰ কি কাৰণে হৈছে? এই কথাটো মূলতে হ'ল মাটি গৰাখহনীয়া। এই খহনীয়া কথাটো অহাৰ লগে লগে মোৰ চিন্তা লাগে যে যিবিলাক মাটি খহনীয়াত যা গ'ল, এই মাটিখিনি আমি পুনৰুদ্ধাৰ কৰিব পাৰোঁ নে নোৱাৰোঁ। আৰু এই ক্ষেত্ৰত আমি বহু ধৰণৰ আলোচনা বিলোচনা বহু ধৰণৰ টেকন'লজি ব্যৱহাৰ কৰিছোঁ। আজি জিঅ'বেগ, জিঅ'মেট বা পাৰ্কোপাইন আদি বহুত ধৰণৰ কৰিছোঁ। অত্যাধুনিক মানে প্ৰযুক্তি আমি কৰিছোঁ, যদিও আমি যিমান ধৰণে হ'ব লাগিছিল আমি সফল হ'ব পৰা নাই। কিন্তু এখেতে ভৰত শইকীয়াদেৱে কোৱাৰ দৰেই আমি থলুৱাভাৱে যেতিয়া আমি অতীত সৰুৰ পৰাই দেখি অহা কিছুমান প্ৰযুক্তি আমি দেখিছিলোঁ যে ভলুকা বাঁহ দি বনাই জেৰুৱাৰ নিচিনাকৈ মানে জেং জাবৰ দি এইভাগেও আমি বহুত ধৰণৰ মাটি আমি উদ্ধাৰ কৰা আমি দেখিছিলোঁ। আৰু এই পদ্ধতি মই গোটেই নদীখনত 3টা ভাগত আজি মই ভাগ কৰি আনিছোঁ। ধেমাজি জিলা চিচি কলগড় এৰিয়া আৰু মাজুলী দক্ষিণপাট সত্ৰৰ পৰা বালিচাপৰি আৰু মৰিগাঁৱত মৈৰাবাৰী অঞ্চলত দিছোঁ এটা বৃহৎ অঞ্চল, য'ৰ পৰা লাখ লাখ মানুহ, হেজাৰ হেজাৰ বিঘা মানে মানুহ উচ্ছেদিত মানে গৰাখহনীয়াগ্ৰস্ত হৈ আজি আমাক সমস্যাত আমাৰ তাৰ কাৰণে আমাৰ সমস্যা আছে, জনবিন্যাস হৈছে। এইখিনিৰ কাৰণে মই নিজে গৈ তাত চাইছোঁগৈ যে ইতিমধ্যেই নদীবিলাকে পুনৰুদ্ধাৰ কাম তেওঁলোকে নিজে কৰিছেই।
লাগিলে এই ক্ষেত্ৰত আমাৰ চৰকাৰীভাৱে লোৱা আঁচনিবিলাকৰ ক্ষেত্ৰতে হওক বা নদী নিজৰ ধ্যান নিজৰ গতিবিধিয়ে কৈ পিনি এই অঞ্চলত বিশেষকৈ এটা বৃহৎ অঞ্চল ইতিমধ্যেই মানে পুনৰুদ্ধাৰ হৈছে, কিন্তু তাত আমি মাত্ৰ কিছু আমি থলুৱা প্ৰযুক্তিৰে আমি তাত সহায় কৰিব লাগে। বহুত ধন্যবাদ বৰগোহাঁই ডাঙৰীয়া। মই যাব খুজিছোঁ তৰুণ বৰগোহাঁই ডাঙৰীয়াৰ ওচৰলৈ। তৰুণ বৰগোহাঁই ডাঙৰীয়া, নতুন প্ৰয়াস তেখেতে কৈছে, ভৰত শইকীয়া ডাঙৰীয়াই কৈছে যে নদীখনক প্ৰৰোচিত কৰিব নালাগে, তাক আঘাত কৰিব নালাগে। মহী বৰগোহাঁয়ে কৈছে যে আমাৰ থলুৱা যিবিলাক ৰিচোৰ্চ আছে, সম্পদ আছে আৰু থলুৱা যি প্ৰযুক্তি আছে, আমি সেইবিলাকেৰে নদী গৰাখহনীয়া ৰোধ কৰিব পাৰিম। আপোনাৰ মতে নতুন প্ৰয়াসটো কি ধৰণৰ হ'ব পাৰে? এই ইয়াত আমাৰ যিবোৰ নিজৰ ৰাজ্যৰ ভিতৰত যিবোৰ আপোনাৰ নদী আছে, সৰু সুৰা মিডিয়াম ৰিভাৰ বা স্মলাৰ ৰিভাৰ, এই এৰিয়াবিলাকত আমাৰ লোকেল যিবোৰ ছিষ্টেমৰ কথা কৈছে সেইবোৰ বহুত প্ৰযোজ্য হ'ব আৰু সেইটো লোকেল মানুহ ইনভলভ কৰি যদি কৰা যায় এইটো এফেক্টিভ হ'ব। কিন্তু মেজৰ নদী যিবিলাক আছে, যিবোৰ ইণ্টাৰনেশ্যনেল কানেকশ্যন আছে, যিবোৰ আন্তঃৰাজ্যিক কানেকশ্যন আছে, সেইবিলাকত প্ৰেজেণ্ট ডে কণ্টেক্সটত মানে এই বস্তুবোৰ ইমান ভাইবল নহ'ব। তাত হাই টেকনিকেল এইটো লাগিব আৰু এভেইলেবল বহুত ধৰণৰ স্কিম আছে, বহুত ধৰণৰ প্ৰচেছ আছে যিটো কৰিব পাৰি। আৰু কিন্তু দেয়াৰ মাষ্ট বি এ পলিচি চেঞ্জ অফ গভৰ্ণমেণ্ট, দেয়াৰ মাষ্ট বি এ পলিচি চেঞ্জ। এতিয়া অনলি ৰিক্লেমেশ্যনৰ ক্ষেত্ৰতে হওক বা চেনেলাইজেশ্যনৰ ক্ষেত্ৰতে হওক বা বেংক ইৰ'শ্যনৰ ক্ষেত্ৰতে হওক নতুন প্ৰযুক্তি দৰকাৰ হ'বই এই নদীবিলাকত। কিন্তু আমাৰ আটাইতকৈ ডাঙৰ কথা হৈছে যি মেজৰ নদীয়ে হওক বা সৰু স্মল ৰিভাৰৰে হওক, ইৰ'শ্যন মানে ইৰ'শ্যন, পাৰ্মানেণ্ট লছ অফ লেণ্ড, সেইটো প্ৰটেকশ্যন কৰিবলৈ হ'লে এই কম্বিনেশ্যনটো লাগিব দুইটাৰে। ডাঙৰখনত ডাঙৰ হিচাপত আৰু সৰুবিলাকত আমাৰ যিবোৰ লোকেল পদ্ধতিৰ কথা কৈছে সেইটো বহুত প্ৰযোজ্য হ'ব আৰু সেইবোৰ হ'ব এফেক্টিভ হ'ব, কষ্ট কম হ'ব আৰু আমাৰ নিজৰ গাঁৱৰ মানুহে সেই বস্তুটো চাব পাৰিব। প্ৰিয় দৰ্শক, এইটো এটা খুব ইণ্টাৰেষ্টিং কথা তেখেতে কৈছে। মই আপোনালোকক দুটামান ডেটা কওঁ, মাত্ৰ দুটামান ডেটা, যে ব্ৰহ্মপুত্ৰখনৰ আচলতে দৈৰ্ঘ্য কিমান। অসম ভূমিত ব্ৰহ্মপুত্ৰ উপত্যকাত ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য 640 কিলোমিটাৰ আৰু ইয়াৰ বহলটো কিমান, প্ৰস্থ কিমান? ই ঠায়ে ঠায়ে 15 মিটাৰৰ পৰা 15 কিলোমিটাৰৰ পৰা 22 কিলোমিটাৰ পৰ্যন্ত, 22 কিলোমিটাৰ পৰ্যন্ত ইয়াৰ প্ৰস্থ। এইটো এটা কম ডাঙৰ চেনেল নহয়, কম ডাঙৰ ৰিভাৰ নহয়, ৰিভাৰ বেচিনটো বহুত ডাঙৰ। আৰু পাণ্ডু, য'ত আমাৰ শৰাইঘাট দলংখন আছে, তাতেই আটাইতকৈ প্ৰস্থ কম। তাত 1.30 অৰ্থাৎ 1 কিলোমিটাৰ 30 মিটাৰ। এইটো হৈছে আটাইতকৈ কম প্ৰস্থৰ জেগা। আৰু 1 কিলোমিটাৰ আৰু 300 মিটাৰ, 1 কিলোমিটাৰ আৰু 300 মিটাৰ, ক্ষমা কৰিব। হয়, এতিয়া আমাৰ তৰুণ বৰগোহাঁই ডাঙৰীয়াই কৈছে যে যিবোৰ নদীৰ আন্তৰ্জাতিক সম্পৰ্ক আছে, অৰ্থাৎ যিবোৰ আন এখন দেশৰ পৰা বৈ আহিছে বা আন এখন দেশলৈ বৈ গৈছে, সেই নদীবিলাকৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ প্ৰযুক্তিৰ প্ৰয়োজন হ'ব যদিহে গৰাখহনীয়া ৰোধ কৰিবলৈ ইচ্ছা আছে। আৰু সৰু আৰু মধ্যমীয়া পৰ্যায়ৰ নদী যিবিলাক আছে সেইবিলাকৰ ক্ষেত্ৰত কিন্তু থলুৱা প্ৰযুক্তি আটাইতকৈ বেছি কামত আহিব। মই ভৰত শইকীয়া ডাঙৰীয়াৰ ওচৰলৈ যাব খুজিছোঁ। ভৰত শইকীয়া ডাঙৰীয়া, আপুনি দীৰ্ঘদিন ধৰি নদীৰ লগত কাম কৰিলে, নদী নিয়ন্ত্ৰণৰ বিভিন্ন প্ৰয়াস আপোনালোকে কৰিলে। এই গোটেই প্ৰয়াসবিলাক সময়ে সময়ে ব্যৰ্থ হোৱাৰ কাৰণবোৰ আপুনি কেতিয়াবা বিশ্লেষণ কৰি চাইছেনে? চাইছোঁ। কেনেকুৱা, কিয় হৈছে? ব্ৰহ্মপুত্ৰ নদীখন প্ৰকৃতিৰ যি এটা মহাশক্তি, হিমালয় পৰ্বতৰ একেবাৰে টিঙতে জন্ম হৈ এই নদীখন কেনেকৈ আহি অসম ভূমিত, মই আগতেই কৈ গৈছোঁ যে নিজে পাতি লোৱা এখন সমভূমিয়েদি ব্ৰহ্মপুত্ৰ নদীখনে নিজৰ ইচ্ছামতে গা ঘেলাই যাবলৈ ভাল পায়। তাকে গা ঘেলাই নিজৰ ইচ্ছামতে যাবলৈ নিদি আমি যেতিয়া দুইফালৰ পৰা হকা বাধা কৰিবলৈ গৈছোঁ, তেতিয়া নদীখন জাঙুল খাই উঠিছে। উঠি নদীখনে, আৰু তাত আমি যিবোৰ প্ৰয়াস কৰিছোঁ, প্ৰয়াসবিলাক কিছুমান শুদ্ধ হৈছে, অংক জ্যামিতি, কিছুমান শুদ্ধ হোৱা নাই। নদীখনৰ সোঁতটোৰ বিষয়ে একেবাৰে সঠিককৈ
এটা অংক জ্যামিতি কৰি দিব পৰা বুকু ডাঠি থিয় হ'ব পৰা ইঞ্জিনিয়াৰ এজন এতিয়ালৈকে ওলোৱা নাই ভেৰি কাৰেক্ট আমেৰিকান বিশ্ববিখ্যাত ইঞ্জিনিয়াৰ মিছিছিপি কণ্ট্ৰল কৰা হুইলাৰক আনি ডিব্ৰুগড়ৰ গৰাখহনীয়াৰ ওচৰত থিয় কৰি দিয়া হ'ল হুইলাৰে ক'লে আমি এইটো নোৱাৰিম আমি বৈ থকা নদীহে কণ্ট্ৰল কৰিব পাৰোঁ বৈ থকা সাগৰ নোৱাৰিম This is not a river, this is a sea. We don't control sea. আমি এইটো নোৱাৰিম গতিকে আমাৰ হুইলাৰ জাতীয় মানুহৰ প্ৰয়াস ব্যৰ্থ হৈছে অল ইণ্ডিয়া লেভেলৰ যিসকল ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ যিসকল আহে সেইবিলাকৰ টীমত মই ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ চেয়াৰমেনৰ সূত্ৰধাৰী হিচাপে টেকনিকেল PhD চেয়াৰমেন আৰু ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ গুৱাহাটী ডিভিজনৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ মানে কাৰ্যকৰ্তা হিচাপে ভাত পানী খুওৱাৰ পৰা ধৰি মেচিন নাৱাৰ পৰা ধৰি থকা খোৱা লগত থকা এই মানুহটো হিচাপে লগত সদায় লাগি থাকোঁ সেইসকলে ব্ৰহ্মপুত্ৰ নদীখনৰ মাজত গৈ থাকোঁতে কি কথা পাতে মই মাজে মাজে সোধোঁ আপোনালোকে ভয় খাইছে নেকি বৰকে এনেকৈও সুধিবলগীয়া হয় গতিকে মোৰ এই দীৰ্ঘদিনীয়া যিটো অভিজ্ঞতা হৈছে এই অভিজ্ঞতাৰ পৰাই মই শেষত মুখ্যমন্ত্ৰীলৈ 6খনমান চিঠি লিখিছোঁ যে এইবিলাক ড্ৰেজাৰ চেজাৰ এইবোৰ বাদ দিয়ক মেচিন নাও 2খনমান গোটক পাৰৰ কুমাৰ সম্প্ৰদায়ৰ আৰু কৈবৰ্ত সম্প্ৰদায়ৰ গাঁৱৰ ল'ৰা গোটক তেওঁলোকৰ নদীখনৰ ওপৰত তেওঁলোকৰ আইডিয়া আছে ধাৰণা আছে বছৰেকৰ প্ৰতিদিনেই তেওঁলোকে 2-3বাৰ দেখিছে ডুব মাৰি গা ধুইছে সাঁতুৰিছে ময়ো নদীৰ বিষয়ত মোৰ যিকণ অভিজ্ঞতা এইকণ শালমৰাৰ যিজন ঘাটৈ গোলক কলিতা আৰু তেখেতৰ ভায়েকৰ পৰাহে শিকিছোঁ কাৰণ মেচিন নাৱেৰে যেতিয়া মই ইঞ্জিনিয়াৰিং কলেজত পঢ়ি থাকোঁতে যোৰহাটলৈ আহোঁ ইঞ্জিনিয়াৰিং কলেজলৈ দাদাইদেউহঁতে মোক নদীখনৰ ওপৰত জ্ঞান দিয়ে যে এইটো নদীখন এনেকুৱা হ'ব এনেকুৱা হ'ব এনেকুৱা হ'ব তেওঁলোকৰ যিটো থলুৱা যিটো জ্ঞান মই আচৰিত হৈছোঁ এতিয়া মই মিলাই চাইছোঁ অইনপিনেদি কোনো এজন ইঞ্জিনিয়াৰে এতিয়ালৈকে ক'ব নোৱাৰে যে এইখিনিত যে গৰাখহনীয়া হৈ আছে এই 1 কিলোমিটাৰ দূৰত হ'বনে নহয় এইটো অংক কৰি উলিয়াই দিব পৰা নাই বহুত সঁচা কথা কৈছে ভৰত শইকীয়া ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ পুনৰ আহিম এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমি আলোচনাৰ বিষয় হৈছে গৰাখহনীয়াৰ প্ৰতিৰোধ আৰু মাটিৰ পুনৰ ৰিক্লেমেশ্যন আৰু তাত কেনেকৈ কাম কৰিব পাৰি এই বিষয়ত আলোচনা ইতিমধ্যেই অভিজ্ঞ ইঞ্জিনিয়াৰ ভৰত শইকীয়া ডাঙৰীয়াই কেইটামান কথা খুব গুৰুত্বপূৰ্ণ কথা তেওঁ উপস্থাপন কৰিছে 1 নম্বৰ নদীখনক নিজৰ মতে বৈ থাকিবলৈ নিদি আমি দুয়োফালৰ পৰা নদীখনক এটা হেঁচা দিছোঁ অৰ্থাৎ মথাউৰি আমি তাত সৃষ্টি কৰিছোঁ 2 নম্বৰ কথা যে আমি এনেকুৱা অংক জ্যামিতি এনেকুৱাকৈ কৰিব পৰা নাই যিটোৱে নদীখনৰ প্ৰকৃত গতিপথটো আমি সময়ে সময়ে সলনি হৈ থকাটো আমি নিৰ্ধাৰণ কৰিব পাৰোঁ তেনেকুৱা কোনো ইঞ্জিনিয়াৰ আজিলৈকে ওলোৱা নাই তৃতীয় কথাটো হ'ল যে স্থানীয় লোক নদীখনৰ দুয়োপাৰে থকা নৈপৰীয়া মানুহে যিখিনি জানে নদীখনৰ বিষয়ে যিটো জ্ঞান আছে সেই জ্ঞানখিনিৰ লগত আমাৰ ইঞ্জিনিয়াৰসকল একাত্ম হ'ব পৰা নাই মই যদি বুজি পাইছোঁ সেইখিনি কথাই তেখেতে উল্লেখ কৰিব বিচাৰিছে মহি বৰগোহাঁই আপুনি কওকচোন যে আমাৰ এই গোটেই প্ৰয়াসটোৰ গৰাখহনীয়া ৰোধৰ প্ৰয়াসটো কিয় ব্যৰ্থ হৈ আহিছে মহি বৰগোহাঁই গৰাখহনীয়া ব্যৰ্থ হোৱাৰ প্ৰয়াসটো কাৰণটোতো বহুত ধৰণৰ আছে বিষয়ে বিশেষকৈ আমাৰ গোহাঁই ডাঙৰীয়া তৰুণ গোহাঁই এইটোক বিশেষ বিশ্লেষণ দিব আৰু এইটো হৈছে আমি গৰাখহনীয়া যিটো যি জেগাত হৈছে সেই জেগাটোত আমি অকল সেই জেগাটোত গৰাখহনীয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ কিন্তু কিয় সেই জেগাটো আমি সেই জেগাটোলৈ য'ত গৰাখহনীয়া হৈছে সেই গৰাখহনীয়া জেগাটো প্ৰতিৰোধ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ কিন্তু তাৰ আগত কোন জেগাত তাৰ বেড এফেক্টটো আহি ইয়াত পৰিছে এই কথাটো আমি মন কৰা নাই আৰু আজি এনেকুৱা হৈছে যে যি জেগাতে কৰিছোঁ সেই জেগাত বিভিন্ন টেকন'লজি লগাই আমি কৰিছোঁ কিন্তু তাৰ যি ধৰি লওক জিঅ' বেগ দিছোঁ জিঅ' মেট লগাইছোঁ আমি কোনো পৰিকল্পনাহীনভাৱে হয়তো কেতিয়াবা কৰিছোঁ বিপদৰ সময়ত কৰিছোঁ যেতিয়া ভৰ বাৰিষা সময়ত কৰিছোঁ হয়তো আমি খৰালি দিনত আমি তাক কৰা নাই আচলতে একে জেগাত আমি স্থাপন কৰিব পৰাকৈ হয়তো কৰা নাই যিটো যাৰ কাৰণে আমি
সেই তাৰ অসুবিধাটো গৈ তাৰ বেড এফেক্টটো গৈ তাৰ তলত পৰিছেগৈ এই ক্ষেত্ৰত আমি অতি মানে এজন মানুহক মই স্মৰণ কৰিছোঁ আজি চন্দন মহন্ত IIT প্ৰফেচৰ তেখেতে এতিয়া আছিল। প্ৰয়াত হ'ল তেখেতে ইমান যত্ন কৰিছে তেখেতে এটা সময় এখন আলোচনা চক্ৰত কৈছিলে আমি পৰিকল্পনাহীন সেইভাৱে জিঅ' বেগ আৰু বা জিঅ' বেগে কওঁ বা পাকু পানীবিলাকে যদি আমি যদি পেলাই দিওঁ নদীখনত তাৰ এফেক্ট কিন্তু বেলেগ জেগাত গৈ তাৰ ওলোটা একশ্যনে হয় গতিকে আমি সেই ক্ষেত্ৰত আমি গৰাখহনীয়াটো আমি কৰিবলৈ বিচাৰিছোঁ যদি আমি প্ৰকৃততে মই ভাবোঁ গৰাখহনীয়া তেতিয়াহে হ'ব যেতিয়াই আপুনি আমাৰ শইকীয়া দাস ছাৰে কোৱাৰ দৰে যেতিয়া আমি পাৰবিলাকলৈ আমি যেতিয়া মাটিবিলাক চিলবিলাক লৈ যাম চৰবিলাক পাৰলৈ লৈ যাম পাৰলৈ লৈ যোৱাৰ লগে লগে অট'মেটিকলি সেই নদীখন মাজলৈ যাব মাজলৈ যোৱাৰ লগে লগে মাটি এটা নিৰ্দিষ্ট গতি ল'ব সেই গতিটো লোৱাৰ লগে লগে মই ভাবোঁ যে গৰাখহনীয়া নহ'বই সময়ত হয়তো গৰাখহনীয়া নহ'বই এই মহিৰাবাৰী অঞ্চলত যিটো হৈছে নদীখন আহি আছে ফ্ৰণ্টৰ সন্মুখত কিন্তু এটা জেগাত দুইটা ফালৰ পৰা আমাক যেন তাক মানে চিলটেশ্যন হ'ব বিচাৰিছে দুইটা ছাইডৰ পৰা মাজেদি এটা সুৰুঙা দি আহি আছে আপোনাৰ ভিজুৱেলটো আছে মই দি দিম কিন্তু সেই জেগাটোত আমি যদি প্ৰটেকশ্যন কৰোঁ সেই জেগাটো গৰাখহনীয়া নহয় হয়তো এবছৰত থাকিব পাৰে দুবছৰ হয়তো অলপ কমি লাহে লাহে আজি তাত 30 ফুট দ সেই জেগাটো 30 ফুট দ হৈ আছে সেই 30 ফুট 40 ফুটলৈকে দ জেগাটো ইফালৰ পৰা ফিল হ'বলৈ আৰম্ভ কৰিছে এতিয়া যদি আমি সেই টকা যদি আমি সন্মুখত যদি আমি এখন মই যিটো পদ্ধতি কৈছোঁ সেই পদ্ধতি পাকু পানী তাত দৰকাৰ হ'ব ভলুকা বাঁহ দৰকাৰ হ'ব শইকীয়া ছাৰে কোৱাৰ দৰে জেং জাবৰ দৰকাৰ হ'ব সেই জেগাত ইতিমধ্যে সিহঁতি চিল থ'বলৈ আৰম্ভ কৰিছে আমি তাত যদি আমি কিছু সহায় কৰি দিওঁ তেনেকৈ আমি সেই ধৰণে কৰিব পাৰোঁ চিচি কলঘৰ যিটো অঞ্চল আছে এখন বুঢ়ীউঠি বুলি নদী আছে এই নদীখন অলৰেডি মানে প্ৰায় বন্ধ হৈছে নদীয়ে গতিপথ সলাব বিচাৰিছে তাক যদি আমি তাতো যদি অলপমান আমি ৰাইজৰ ভাৱে যদি অলপ সহায় কৰি দিওঁ নদীখনক যদি আমি সহায় কৰি দিওঁ তেতিয়াহ'লে সেই নিশ্চয় সেই জেগাটো এটা বহুত অঞ্চল মই এটা তথ্যটো আপোনাক দিছোঁ আপোনাৰ মই শুনিম তাৰমানে আপুনি নদীৰ যিটো বিহেভিয়াৰ হয় তাৰ যিটো গতিগোত্ৰ এই গতিগোত্ৰটো আপোনালোকে ধৰিব পাৰিছে যে এই বুঢ়ী নদীখনে এনেকুৱা কৰিবলৈ গৈ আছে বা এইখনে এইটোত খহনীয়াৰ ফালে বা এইফালে সি চিলটেশ্যন হ'বলৈ গৈ আছে গতিকে গতিগোত্ৰটো স্থানীয় লোকে ধৰিব পাৰিব গতিকে তাতে যদি আমি থলুৱা প্ৰযুক্তি দি তাক সামান্য ট্ৰেইন কৰিব পাৰোঁ আৰু দৰকাৰ আমি পাকু পাইনো দিওঁ বা যি ধৰণে আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে তাত হয়তো খহনীয়াটো ৰোধ কৰিব পৰা যাব মই তৰুণ বৰগোহাঁই ডাঙৰীয়াৰ ওচৰলৈ যাব খুজিছোঁ আপোনাৰ দীৰ্ঘদিনৰ অভিজ্ঞতা নদী আৰু নদী বান্ধৰ লগত বৰগোহাঁই ডাঙৰীয়া আমি আচলতে অসমত যোৱা দিনবিলাকত আমি কিমান মাটি হেৰুৱালোঁ খহনীয়াত 1 নম্বৰ 2 নম্বৰ এই খহনীয়া প্ৰতিৰোধ গোটেই ব্যৱস্থাটো কিয় সময়ে সময়ে ব্যৰ্থ হৈ আহিছে এই দুটাই মোৰ প্ৰশ্ন আপোনালৈ আচ্ছা এই আপোনাৰ ষ্টাডি আমাৰ ব্ৰহ্মপুত্ৰ বোৰ্ডে এবাৰ কৰিছে আৰু IIT গুৱাহাটীয়ে যথেষ্ট ষ্টাডি কৰিছে ব্ৰহ্মপুত্ৰ বোৰ্ডে যিটো আপোনাৰ 1930 চনৰ পৰা 67 চনলৈ এটা পিৰিয়ডৰ ডেমেজ তেওঁলোকে এছেছ কৰিছিলে 1593 স্কোৱাৰ কিলোমিটাৰ 1593 স্কোৱাৰ কিলোমিটাৰ মাটি যা গৈছে কোন চনৰ ভিতৰত 1930 পৰা 67লৈ 1967 1930 চনৰ পৰা 1967 চনলৈ 1593 স্কোৱাৰ কিলোমিটাৰ 593 বৰ্গ কিলোমিটাৰ সেইটো এখন জিলা তাৰপিছত এখন জিলা সম্পূৰ্ণ যা গৈছে 1930 চনৰ পৰা 1967 চনৰ ভিতৰত অৰ্থাৎ 37 বছৰৰ ভিতৰত হয় তাৰপিছত IIT তেতিয়া 1970 পৰা 1990 ভিতৰত যেতিয়া ষ্টাডি কৰিলে তেতিয়া উত্তৰ পাৰত পাইছিলে 543.72 স্কোৱাৰ কিলোমিটাৰ লছ হৈছিলে আৰু দক্ষিণ পাৰত 744 1200 প্ৰায় 1300 স্কোৱাৰ কিলোমিটাৰ 1400 স্কোৱাৰ কিলোমিটাৰ সাবসিকুৱেণ্ট পিৰিয়ডত পিছৰ 70ৰ পৰা 20 বছৰ হয় এই ইমান লছ হৈছে সেই হেৰিখিনিৰ ভিতৰত চ' এইকেইটা হৈছে IIT গুৱাহাটী আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডৰ ষ্টাডি ৰিপৰ্টৰ ওপৰত আৰু এই ষ্টাডিত আপুনিও আছে সেই সময়ত আচ্ছা হয় চ' এই মানে মেগনিচিউড হৈছে এইটো লেভেলত হয় আচ্ছা আৰু কাছাৰত যদি যায় যদিও সৰু এখন ডিষ্ট্ৰিক্ট তেওঁলোকৰ হৈছে কি 400 বিঘা আপোনাৰ 400 বিঘা তেওঁলোকে সোণাবাৰী এৰিয়াত লছ কৰিছে লাষ্ট 5 বছৰ 5 ডিকেডত তাৰপিছতে আপোনাৰ 85 বিঘা আপোনাৰ লখিমপুৰ কনষ্টিটুৱেঞ্চিত আৰু 180 বিঘা আপোনাৰ এইটো কৰিছে বৰখলা কনষ্টিটুৱেঞ্চি
তাৰ বাহিৰেও আপোনাৰ শিলচৰ কনষ্টিটুৱেঞ্চি আৰু কাটিগড়া কনষ্টিটুৱেঞ্চিৰ সেইটো তাৰ আগৰ যিমান লছ হৈছে সেইখিনি তাৰ আগত হৈছে চ' এখন সৰু ডিষ্ট্ৰিক্টত ইমান এৰিয়াত এইবোৰ আমি লছ কৰিছোঁ আপোনাৰ 1930 চনৰ পৰা যদি 1990 চনৰ হিচাপটো ধৰা যায় গোটেই টোটেলিটিত তেতিয়াহ'লে আমি অবিভক্ত শিৱসাগৰ জিলা শিৱসাগৰ যোৰহাট আৰু গোলাঘাট হয় 3খনমান জিলাৰ সমপৰিমাণৰ মাটি আমি হেৰুৱাইছোঁ অনলি কিন্তু ৰিক্লেমেশ্যনৰ কি পাইছোঁ আমি সেইটো অনলি ব্ৰহ্মপুত্ৰ অকল ব্ৰহ্মপুত্ৰ তাৰ উপনৈবিলাকতো বাদেই দিছোঁ উপনৈটো আছে আমি মেইনলি উপনৈটো বেলেগ আমি ৰিক্লেইম কৰিব পাৰিছোঁ নাই ৰিক্লেইম এটাও কৰিব পৰা নাই যিবোৰ বালিচৰ পৰি পেলাই হেৰি হৈছে সেইবোৰ নট হেবিটেবল নহয় সেইবোৰ বালি হৈ গৈছে আচ্ছা আমাৰ এই গোটেই প্ৰয়াসটো ব্যৰ্থ হোৱাৰ কাৰণবোৰ আপুনি কি ধৰণে ভাবে আচলতে হৈছে কি আমাৰ পলিচি চেঞ্জ হ'ব হৈছে টেকন'লজি কনচেপ্টটো চেঞ্জ হ'বৰ দিন হৈছে কাৰণ কেলৈ ব্ৰহ্মপুত্ৰৰ কেৰেক্টাৰিষ্টিকবোৰ বেলেগ হৈছে যেনেকৈ এতিয়া চাৰ্জিং ৱাটাৰ আহিছে যোৱাবাৰ আলঙৰ এই চিয়াঙৰ যিটো আপোনাৰ ঢল আহিছিলে বগা ধৰণ এই 5-4 বছৰ আগতে এই তেনেকুৱা ধৰণৰ যিবোৰ ফ্লাড আহিছে সেইবোৰে আৰু এগ্ৰেভেট কৰি আছে আৰু কিছুমান আমাৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে প্ৰব্লেম হৈছে যেনেকৈ বগীবিল ব্ৰিজখন আপোনাৰ 4 কিলোমিটাৰ প্লাছ মাইনাছ চপাই দিলে যিটো 11 কিলোমিটাৰ বহল তাৰ 1.5 মিটাৰমান আপোনাৰ চাৰ্জ এটা হেৰি হয় যিটোৱে ভেলচিটি বঢ়াই একদম মাজুলীলৈকে এফেক্ট কৰেগৈ চ' সেই ধৰণৰ সেইবিলাক আমাৰ মানে ডিফেক্টিভ হেৰি হৈছে কনচেপ্ট চ' আৰু 2 নম্বৰ হৈছে কি আমি ওপৰত এতিয়া ভাল বস্তু কেইটামান বেয়া ইউজ হৈ আছে যেনেকৈ জিঅ' বেগ এনেকুৱা এটা ভাল বস্তু পাৰ্মানেণ্ট আপুনি তাক ভালকৈ যদি ইউজ নকৰে ইট উইল যেনেকৈ মহন্তৰ কথা ক'লে মই তাতকৈ আগতে এইবিলাক লিখিছোঁ 2008ত মই এই ৰিপৰ্টবিলাক আগতেও দিছোঁ সেই আপোনাৰ এই জিঅ' টিউবৰ যিবোৰ কনচেপ্ট সেইটো এনেকুৱা এটা বস্তু যেতিয়া বাগৰি যায় আপোনাৰ ৰংলি হেৰি কৰিলে সেইটো নদীখন ব্লক কৰি দিয়ে সেইটো প্ৰপাৰলি নেটিং হ'ব লাগিব হয় এইটো হৈছে কি ইট মাষ্ট বি কণ্টেইন ইন এ ছেফ এৰিয়া এতিয়া জিঅ' টিউবৰ কথা কৈছে জিঅ' টিউবটো জাষ্ট এটা বহাই দিছে হয় কথাটো ওপৰ ছাৰ্ফেচত হয় কিন্তু তলৰ ইৰ'শ্যনটো যেতিয়া বন্ধ নকৰে তেতিয়া সি লাহেকৈ সিও বহি যাব তললৈ বহি যাব সেইকাৰণে এইবিলাক ভাল বস্তু বেয়াকৈ ইউজ কৰিলে সি আমাৰ বেয়া নেগেটিভ এফেক্ট দিব এতিয়া মই যিবোৰ টেকন'লজি আপোনাৰ এতিয়া অলপমান ডিছপ্লে কৰাম তাত এই বস্তুবোৰ যদি কম্বিনেশ্যনত দিয়ে একদম পাৰ্মানেণ্ট আৰু মই যিবোৰ ছিষ্টেমৰ কথা কৈ আছোঁ আপোনাৰ পাৰ্মানেণ্ট সৰু নদী হওক ডাঙৰ নদী হওক আৰু ফিউচাৰত যিহেতু আমাৰ ৰিভাৰ গোটেই ভেলিটো আপোনাৰ চিলটেশ্যনৰ কাৰণে সদায় উঠিয়ে থাকিব ফৰ মিলিয়নছ অফ ইয়াৰ্ছ সেইকাৰণে আপুনি সেইটো এড কৰি গৈ থাকিব পাৰে আৰু কনচেপ্টবিলাক যিটো হৈছে লাইফ ইজ 100 years প্লাছ কিন্তু আপুনি যদি ষ্টিলৰ হেৰিও দিয়ে 40 যেনেকৈ আচলৰ মিটাৰলৈ আহি যোৱাবাৰ তেখেতো জানে ডিছপ্লে কৰিছিলে আমাৰ কেপিটেলত তেওঁলোকে কৈছে আমাৰ এইবোৰ লাইফবোৰ অনলি 40 years কিন্তু আমাৰ যিটো PVC বা হেৰি এইবিলাকৰ লাইফ হৈছে 100 years প্লাছ আৰু কষ্ট ইজ লেছ দেন 30% আৰু মেনুৱেলি গাঁৱৰ মানুহে কৰিব পাৰে মেইনটেইন কৰিব পাৰে গাঁৱৰ মানুহে বহুত ধন্যবাদ বৰগোহাঁই ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলৰ বিষয়ে আজি গৰাখহনীয়া প্ৰতিৰোধ আৰু মাটিৰ পুনৰ উদ্ধাৰ মই পোনপ্ৰথমে শইকীয়া ডাঙৰীয়াৰ ওচৰলৈ আহিব খুজিছোঁ যে থলুৱা প্ৰযুক্তিৰ ব্যৱহাৰেৰে থলুৱা জ্ঞানেৰে আৰু যিবিলাক আমাৰ পাঠ্যপুথিৰ জ্ঞান আৰু তাৰ থলুৱা জ্ঞানৰ যিটো সমন্বয় এইটোৰে আপুনি মাটিৰ পুনৰুদ্ধাৰ আৰু গৰাখহনীয়া ৰোধৰ কিবা অভিজ্ঞতা আপোনাৰ আছেনে সম্ভৱ হৈছেনে অভিজ্ঞতা আছে আপুনি যেতিয়া এতিয়া উজান বজাৰ ঘাটৰ পৰা যদি অলপ উত্তৰ পূব মুৱাকৈ চাই ব্ৰহ্মপুত্ৰৰ সিপাৰত তেনেকুৱা এটা কাৰ্য সংঘটিত কৰিছিলোঁ মই সেইটো হ'ল 77 চনত আচ্ছা তেতিয়া মই তাত এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ব্ৰহ্মপুত্ৰ ডাইকৰ চাৰ্জ লৈ থাকোঁ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে অকলে এটা ঘৰত থাকোঁ সেই জেগাত কুৰুৱাৰ পৰা ধৰি মানে মণিকৰ্ণেশ্বৰলৈকে এটা বহুত ডাঙৰ ইৰ'জন হৈছিল য'ত কুৰুৱাৰ বহুত মানুহ গৃহহাৰা হৈছিল কুৰুৱা জেগা টুকুৰাৰ আৰু এসময়ত PN কোমৰা ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ প্ৰথমজন চেয়াৰমেন গৈ কৈ দিলে যে এইটো ৰোধ কৰিব নোৱাৰি এই মানুহবিলাকক অন্য জেগাত মাতি দিয়ক
কোনখিনিৰ পৰা মণিকৰ্ণেশ্বৰৰ পৰা কুৰুৱালে কুৰুৱাৰ পৰা মণিকৰ্ণেশ্বৰ কুৰুৱাৰ পৰা মণিকৰ্ণেশ্বৰ মই গৈ পোৱাৰ পাছত কেইদিনমান চাই মেলি মই কুৰুৱা পাহাৰৰ পৰা মণিকৰ্ণেশ্বৰলৈ এটা পাইল ডাইক প্ৰপ'জ কৰিলোঁ পাইল ডাইক বৰ্ডৰ মিটিঙত উঠি গ'ল কিন্তু সেই পাইল ডাইকটো বনাবৰ কাৰণে মেচিনাৰীজৰ যোগাৰ নহ'ল পৰৱৰ্তী সময়ত লেঙা গাঁৱৰ পশ্চিমে ভাংবাৰী বুলি এটুকুৰা জেগাত ব্ৰহ্মপুত্ৰৰ মাথাউৰিটো চুবলৈ আৰু 40 মিটাৰ আছে আৰু মাথাউৰিটো খহাই লৈ যাব ঠিক হোৱা দোৱা লাগিছে চাই চিতি তাত এটা সৰু প্ৰজেক্ট এটা কৰা হ'ল সৰু প্ৰজেক্ট এটা পৰীক্ষামূলক হিচাপে চিফ ইঞ্জিনিয়াৰ নিজে গৈ চাই 5টা 42 মিটাৰ দীঘল বোল্ডাৰৰ বাৰ নদীৰ মাজলৈ সোমাই যোৱা নেটেৰে বান্ধি দিব বোল্ডাৰটো যাতে গুচি নাযায় নেটেৰে বন্ধা ফ্ৰণ্ট ছাইডত কাষত বেক ছাইডত পৰ্কুপাইন থাকিব তেতিয়া পৰ্কুপাইনবিলাক বাঁহেৰে বনোৱা শিল ভৰাই দি বক্সটো এনেকৈ দিয়া যায় আজি নিচিনা RCC নহয় লেবাৰে ধৰি এনেকৈ জোকাৰি থাকিলে জোং থাকে তললৈ বহি গৈ থাকে আৰু সেইবিলাক আমি HGOৰে পাৰত ডেডমেনৰ লগত বান্ধি যাতে উৰি নাযায় উপঙাই নিনিয়ে ৰাখোঁ সেই কামটো ভট্টাচাৰ্যী চাহাবে আমাৰ চিফ ইঞ্জিনিয়াৰে ক'লে যে তুমি পৰীক্ষামূলক হিচাপে যিটো লাগে খৰচ কৰিবা তুমি ৱেষ্টেজ নকৰা মই জানো কিন্তু কামটো ছাকচেছ কৰিবা এই তাকে তুমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে থাকি নৈখন আৰু ৰিডিং এটা লৈ থাকিবা চাই থাকিবা কাম আৰম্ভ কৰিলোঁ কাম আৰম্ভ কৰি থকাৰ আগে আগে মোৰ এটা মনত খেলাল যিটো মুহি বৰগোহাঁয়ে ক'লে সেই ইৰ'জনটো মেইনলি বৰনদীৰ পানী আৰু ব্ৰহ্মপুত্ৰৰ এটা কুৰুৱা পাহাৰৰ অলপ ডাউনতে চেনেল এটা সৰু ফাটি আহিছে সেইটোৱে কৈছে চাই চিতি মই মানে ওপৰলাক প্ৰপ'জেল দিলোঁ যে এই চেনেলটো মই ক্ল'জ কৰি দিব খুজিছোঁ পৰ্কুপাইন দিম বাঁহজেং দিম এনেকুৱা কৰিম তেনেকুৱা কৰিম এখন নহয় দুখন তিনিখন পটোৱা মানে জেওৰা সেইবোৰ শুনিলে মানুহে হাঁহিব এই যে হেঙাৰ খেতিপথাৰত যে হেঙাৰ মাৰিম আৰু ধুনীয়া কলগছৰ পাত কাটি পেলাই দিম জেং জাবৰ যাতে নৈখন পাৰ্চিয়েলি সোঁতটো অলপ হেৰি হয় অলপ কমি যায় সোঁতটো কমি যোৱাৰ লগে লগে তাত সোঁতে টানি অনা ডাঙৰ ডাঙৰ যিবোৰ শিল ডাঙৰ বালিৰ টুকুৰা ডাঙৰ বালি চাইজটো গধুৰ সেইবিলাক আৰু টানি নিব নোৱাৰিব কম জুৰি সোঁতে গতিকে এই জেগাৰ ভিতৰতে এই ডাঙৰবোৰ শিল হ'ব মোৰ ওপৰৱালাসকলে ক'লে যে তুমি যি মন যায় যেনেকৈ হয় কামটো কৰা তেখেত আছিলে শচীন শৰ্মা ডাঙৰীয়া জীৱিত আছে এতিয়াও ছেক্ৰেটাৰী হৈছিল তাৰপিছত মই কাম আৰম্ভ কৰিলোঁ ইমান সুন্দৰ কাম দিলে মই বোল্ডাৰ বাৰ বনোৱালে 42 মিটাৰ দীঘল বোল্ডাৰ বাৰৰ দৰকাৰ নাইকিয়া হ'ল মই ওপৰৱালাক মাতি আনি ডাইৰেক্টৰ ডিজাইনক মাতি আনি দেখুৱালোঁ যে ছাৰ এতিয়া ইমান মিটাৰ দীঘল বাৰৰ দৰকাৰ নাই 14 মিটাৰ দীঘল কৰোঁ যেতিয়া খপনি থাকিব বহুত দীঘল বাৰটো দিলে খপনি হেৰাই যাব আৰু এনেকুৱা কৰোঁ বনালোঁ ভগৱানৰ কৃপাত সেই চেনেলটোতো ক্ল'জ হ'লেই চেনেলবোৰ খোল খাই কেতিয়া বহাগমহীয়া নতুন পানী আহিলে জোৰ পানী আহিলে সেইপিনেদি যদি অহাত বন্ধ কৰি দিব পাৰে চিলটেশ্যন আৰম্ভ হৈ যায় যদি বহাগমহীয়া জেঠমহীয়ালৈকে সেইপিনেদি আৰু পানীৰ সোঁতটো নাহে সিপিনেদি গুচি যাব চিধা চিধি সেইবোৰ নিজে নিজে ভাবি পাব লাগিব তাৰপিছত মই কাম কৰালৈকে মানে 42 মিটাৰ দীঘল বোল্ডাৰ বাৰৰ দৰকাৰ নাইকিয়া হ'ল 14 মিটাৰ কৰিলোঁ তাত কাম কমপ্লিট কৰিলোঁ আৰু ছেপ্টেম্বৰ মাহত মোৰ ওপৰৱালা শচীন শৰ্মা ছাৰ এতিয়াও জীৱিত আছে 88 বছৰ বয়সত সিদিন তেখেত ছেপ্টেম্বৰ মাহত গৈ সেই জেগাত গেজিং কৰি চালে যে 9 ফুট শিল পৰিল 9 ফুট শিল পৰিছে আৰু ইৰ'জন টোটেলি ষ্টপ ভগৱানৰ কৃপাত যোৱা এই 77ৰ পৰা এতিয়ালৈকে একেটা খোজতে নদীখন আছে ধেমালি কথা নহয় আৰু এতিয়া 40 বছৰ এতিয়া ৰাইজে অতি প্ৰয়াসী হৈ মণিকৰ্ণেশ্বৰৰ পৰা এটা দীঘলীয়া ডাইক তাক সেইটো জেগা সাৱতি সেই জেগাত ইৰ'জন নাই সেইটো জেগা এতিয়া ৰাইজে আৱাসলৈ আনিছে সেইবোৰ ফিল আপ কৰি অফিচ বনাব মানে
চিফ মিনিষ্টাৰৰ কনষ্টিটুৱেঞ্চি চিফ মিনিষ্টাৰে ক'লে যে এইবোৰ জেগা আমি এতিয়া দখল কৰিব লাগে এইটো খুব ভাল খবৰ যে ৪৮ বছৰ ধৰি তাত কোনো গৰাখহনীয়া নাই বৰঞ্চ সেইখিনি মাটি আমি পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হ'লো সেই পৰিকল্পনা আৰু কাৰ্যকৰীকৰণ আছিল ভৰত শইকীয়াৰ মই যাব খুজিছোঁ বৰগোহাঁই ডাঙৰীয়াৰ ওচৰলৈ তৰুণ বৰগোহাঁই ডাঙৰীয়া আপুনি কিছুমান প্ৰযুক্তিৰে গৰাখহনীয়া ৰোধ আৰু মাটিৰ ৰিক্লেমেশ্যনৰ প্ৰস্তাৱ আছে আপোনাৰ হাতত আপুনি অকণমান আমাক এই প্ৰস্তাৱটো দেখুৱাব নেকি আপুনি এটা অডিঅ' ভিজুৱেল প্ৰেজেণ্টেশ্যন আমাক দিব নেকি মই অডিঅ' ভিজুৱেল প্ৰেজেণ্টেশ্যনটো তাত দিছোঁ মেইনলি আপোনাৰ ৰিভাৰ বেংক প্ৰটেকশ্যনৰ ওপৰত কিছুমান টেকন'লজি আহিছোঁ যেনেকৈ এইটোৱে আপোনাৰ গ্ৰাউটিঙৰ ছিষ্টেম এটা দেখাইছোঁ কেনেকৈ হেৰি হয় এইটো কেমিকেল গ্ৰাউটিঙৰ এটা ছিষ্টেম দেখাইছোঁ কেনেকৈ বেংক লাইন প্ৰটেকশ্যন কৰিব পাৰি এইটো আপোনাৰ হেৰি ৱাল এইটো গ্ৰাউটিঙৰ কেমিকেল গ্ৰাউটিং কেনেকৈ কৰিব পাৰি চব এটা এটা ডিছপ্লে কৰিছোঁ এইবিলাকৰ দ্বাৰা এই টেকন'লজিবিলাক মই এইকাৰণে দেখাইছোঁ দিজ আৰ এভেইলেবল টেকন'লজিজ য'তে ত'তে পায় মাৰ্কেটত এভেইলেবল আৰু এইটোলৈ যদি আমি হেৰি কৰোঁ আমি ছলিডলি বেংকটো প্ৰটেকশ্যন কৰিব পাৰিম এইটো পাৰ্মানেণ্ট মেজাৰ এতিয়া কাট অফ কংক্ৰিট কাট অফ কেনেকৈ দিব পৰা লাগে তাৰ টেকন'লজিটো মই দেখাইছোঁ এই হেৰিটো চ' যিমানে স্কাউৰিং ডেফ্থ হয় সেই তাৰ মতে এইবোৰ এডজাষ্ট কৰিব লাগে কলকিট কাট অফ কেনেকৈ দিব লাগে চ' এইটো এটা লাইনত মেচিনেৰে কৰিব পাৰি চ' এটা ছেট যদি মেচিনে আনি থয় তেতিয়াহ'লে এটা এৰিয়া মেবি 50-60 কিলোমিটাৰলৈকে এটা মেচিনে কভাৰ কৰিব পাৰিব কেনেকৈ ইঞ্চিটো কংক্ৰিট পাইলিং কৰি পেলাই তাৰ লগত ওপৰত আপোনাৰ এই জিঅ' বেগ জিঅ' টিউব দি পেলাই প্ৰটেকশ্যন দিব লাগিব তো আল্টিমেটলি গৈ আপোনাৰ আটাইতকৈ বেছি যিবোৰ স্কাউৰিং এৰিয়া সেইবিলাকত আপোনাৰ ছইল কিটিং বা জেড গ্ৰাউটিং এটা মেথড আছে যিটো 5 ফুটৰ বা 10 ফুটলৈকে ডায়মিটাৰৰ একোটা কলাম তলৰ পৰা উঠি আহিব আপ টু এজ মাছ এজ 60 মিটাৰ তললৈ যাব পাৰে তাৰ পৰা এই বস্তুটো আনিব পাৰে আনি ওপৰত আপুনি কেপিঙত এই জাষ্ট জিঅ' বেগ জিঅ' টিউবৰ হতুৱাই আপোনাৰ কেপিংটো বনাই দিলেই হৈ গ'ল তাৰ পৰা ওপৰত আপুনি ৰেইজ কৰিব পাৰিব এইবোৰ প্লাষ্টিক ছিট পাইলিঙৰ দেখিছে পাৰ্মানেণ্ট বস্তু তাৰ বেক ছাইডত প্ৰটেকশ্যন হৈ গৈছে যে পানী যদি ওপৰতো উঠি যায় তথাপি তাৰ কোনো ডেমেজ নহয় সি মেইন বেংক লাইন উইল বি ছেইম ৰিপ্ৰেপ ৰকটো কেনেকৈ দিব লাগে আপোনাৰ ছইল কিটিং বা জেড গ্ৰাউটিঙৰ আকৌ টেকন'লজি আকৌ দেখাই দিছোঁ সেই বস্তুটো কেনেকৈ কৰিব পাৰি তলৰ পৰা আপোনাৰ বালি যদি মাটি হয় বালিয়া যদি হয় তেতিয়াহ'লে আপ টু এজ মাছ এজ 60 মিটাৰলৈকে তাৰ এই কলামবিলাক আনিব পাৰি 60 মিটাৰ ডেফ্থৰ পৰা স্কাউৰিং ডেফ্থ ব্ৰহ্মপুত্ৰত ইমান ডেফ্থ ক'তো নাই চ' এইবোৰ দেখিছে এতিয়া এইটো প্ৰায় 5 ফুট ডাঙৰ কলাম উঠি আহিছে মাটিৰ তলৰ পৰা খান্দি পেলাই আপোনাক দেখাইছে প্ৰেজেণ্টেশ্যন এই ইণ্টাৰ ষ্ট্ৰেছ যিবিলাক দেখিছে সেইবিলাকত আপুনি বল্ডাৰ ক্ৰেট দিব পাৰে বা জিঅ' বেগ জিঅ' টিউব সুবিধামতে লগাই দিলে এইটো একদম ছলিড এজ ৰক ফাউণ্ডেশ্যনটো হৈ যাব ব্ৰহ্মপুত্ৰৰ পানী এটা একো লৰচৰ কৰিব নোৱাৰে বা সোৱণশিৰি বা হেৰিয়ে নোৱাৰে চ' এইবিলাক খান্দি পেলাই আপোনাৰ দেখুওৱা হৈছে এতিয়া ৰিভাৰ চেনেলাইজেশ্যন কেনেকৈ কৰিব পাৰি টেকনিকেলি ৰিভাৰ চেনেলাইজেশ্যন যদি আমি কৰোঁ বেংক লাইন এইটো গোহাঁই চাবে অলৰেডি কৈ গৈছে যে আমি যদি মাজলৈ মেইন সুঁতিটো লৈ যাওঁ ছাইডবোৰ এনেই প্ৰটেকশ্যন হৈ যায় চ' এইবোৰ হৈছে টেকন'লজি কেনেকৈ কৰিব পাৰি চ' এটা ছিষ্টেমত যদি আমি কৰোঁ তেতিয়াহ'লে বেংক লাইন প্ৰটেকশ্যন নোহোৱা কাৰণে নাই এইটো পানীৰ দিনতো এইটো কৰিব পাৰি চিম্পুল তাত কোনো বেলেগ মেকানিজমৰ দৰকাৰ নাই চ' এইবিলাক হৈছে আপোনাৰ বিল চিলবিলাকৰ কণ্ডিশ্যন ইয়াত আপোনাৰ কেনেকৈ পানীটো এবজৰ্ব কৰিব পাৰি ৰিক্লেমেশ্যন অফ বিল কেনেকৈ কৰিব পাৰি আপোনাৰ নদী বিলখনৰ চাৰিওফালে সৰু এটা 5 ফুট 6 ফুটৰ একোটা এম্বেংকমেণ্ট লাগে আৰু পানীটো ৰিটেইন কৰা ৰাখি পেলাই অকণমান আউটলেট এটা দিব লাগে উপৰঞ্চি পানীটো যাতে গুচি যায় আৰু পানীটো এনেই ৰিটেইন হৈ যায় আৰু ৰিক্লেইম কৰিবৰ কাৰণে নদী মোহনাত কেনেকৈ মানে এইবিলাক চব ৰিহেবিলিটেশ্যন এৰিয়া আপোনাৰ ডেঞ্জাৰ জ'নৰ পৰা বাহিৰত কেনেকৈ ৰেইজ প্লেটফৰ্মত গাঁওবিলাক বহাব পাৰি যিবিলাক এতিয়া পৰিত্যক্ত মাটি সেইবিলাকত কেনেকৈ মানুহ বহাব পাৰি ৰিহেবিলিটেশ্যন কৰিব পাৰি তাৰ ছিষ্টেমবোৰ ইয়াত দেখাইছোঁ আৰু প্ৰিফাৰেবলি চাংঘৰ টাইপৰ এই বিল্ডিঙৰ এটা কনচেপ্ট দেখাইছোঁ যাতে ইন দি ইভেঞ্চুৱেল হেৰি যেতিয়া ধৰি লওক চাইনাৰ পৰা পানী আহি গ'ল আমাৰো হেৰি হ'ল তেতিয়া মানুহবোৰতো থাকিব লাগিব চ' এটলিষ্ট 3 মিটাৰ এটা কোচন দি পেলাই আপোনাৰ হেৰি কৰা হৈছে আৰু শইকীয়াই যিটো কৈছে যে এম্বেংকমেণ্ট কৰাৰ কাৰণে নদীৰ দুই পাৰে এম্বেংকমেণ্ট কৰাৰ কাৰণে আমাৰ কিমান ডেমেজ হৈছে আজি
চিচি বৰগাঁৱৰ পৰা আৰম্ভ কৰি আপোনাৰ ঢকুৱাখানালৈকে খেতি নহয় কাৰণ কেলৈ গোটেই পানীটো আপোনাৰ গুচি আহে চিধা মাজুলীলৈকে মথাউৰি দি দিছে মানুহবোৰে ইমান এটা হেৰি চাওক আপুনি যেতিয়া ডাঙৰ পানী এটা আহিব তেতিয়া সেই চাৰিওফালে বৈ গ'লে আপোনাৰ মাছে পুঠিয়ে হেৰি উপৰিও ৰিলেটিভলি চিল্টিং চব সমানে উঠি আহিব এইটো নকৰি কণ্টেইন কৰি দিছে যেতিয়া ৰিভাৰ বেডটো ওপৰলৈ উঠি খান্দি দিয়ে চ' এই দিজ আৰ ৰং কনচেপ্টছ সেইকাৰণে মই কৈছোঁ পলিচি শ্বিফ্ট যে কৰিব লাগে নট অনলি পলিচিৰ ওপৰতো প্লাছ টেকন'লজি শ্বিফ্টটো কৰিব লাগিব বহুত ধন্যবাদ বৰগোহাঁই ডাঙৰীয়া আপুনি সুন্দৰ প্ৰেজেণ্টেশ্যন দিলে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ বিষয় গৰাখহনীয়া প্ৰতিৰোধ আৰু মাটিৰ ৰিক্লেমেশ্যন মই যাব খুজিছোঁ মুহি বৰগোহাঁইৰ ওচৰলৈ বৰগোহাঁই ডাঙৰীয়া আমি মাটি ৰিক্লেইম কৰি পুনৰ সংস্থাপিত কৰিব পৰাৰ ব্যৱস্থা হ'বনে এইবোৰতো বালি পৰি গৈছে বহুত মাটিত যিবোৰ ওলাইছে সেইবিলাকত পুনৰ সংস্থাপন সম্ভৱ হ'বনে নহয় আৰু নতুন প্ৰযুক্তিৰে যদি আমি কিছুমান পাইলট প্ৰজেক্টটো কৰোঁ তেতিয়াহ'লে তাত খা খৰচ কিমান হ'ব 3 মিনিটৰ ভিতৰত আপুনি ক'ব লাগিব নাই মই এইকাৰণে কৈছোঁ যে তেখেতে যিখিনি কথা ক'লে আমি যিটো আমাৰ তেখেতৰ যিটো পদ্ধতি টেকন'লজিৰ কথা এই কথাটো আজি আমি 9 চনৰ পৰা আমি বাৰম্বাৰ কোৱা হৈছে আমি কৰি তেখেতে প্ৰেজেণ্টেশ্যনো দিছে আমি প্ৰজেক্ট ছাবমিট কৰিছোঁ কিন্তু চৰকাৰে কি কাৰণে নাজানো এইবিলাকত তেখেতসকলে এই যে পাইল ড্ৰাইভিং এইবিলাক যে ক'লে তেখেতসকলে এইটোকে ভাবে নেকি যে এইটো বিৰাট ডাঙৰ এটা টেকন'লজি নাই ইয়াত খৰচ কিমান হ'ব পাইল ড্ৰাইভিঙত খৰচ কিমান হ'ব বৰগোহাঁই ডাঙৰীয়া ইয়াত চিম্পুল আপোনাৰ ভেৰি স্পেচিফিক আপুনি অনলি এফেক্টেড এৰিয়াখিনি কৰিব লাগে এইটো এজ এ পাৰ্ট অফ মেইন প্লেন য'ত এফেক্ট হৈছে সেইটো এৰিয়াত পিছত কৰিব মই সেইকাৰণে কৈছোঁ এইটো আমি অতি সোনকালে পাৰোঁ আমি যে মোৰ কনচেপ্টে হ'ল কি এতিয়া যে আমি ভূমি উচ্ছেদ কৰিব লাগিছে পুনৰ সংস্থাপন দিব লাগিছে মানুহবিলাক হাহাকাৰ হৈছে জনগোষ্ঠীয় সংঘৰ্ষ হ'বলৈ ওলাইছে এই কথাবিলাকৰ কাৰণে কৈছোঁ কাৰণ এই মানুহকেইটাক আমি পুনৰ সংস্থাপন দিবলৈ হ'লে এই জেগালৈ ঘূৰাই নিব লাগিব ঘূৰাই নিবলৈ হ'লে আমি ভাবিছোঁ যে কোনো এটা বহুত দীৰ্ঘদিনৰ আমি 40 বছৰ পাছত এইখিনি কাজিয়া লাগিছোঁ কিন্তু আমি ভাবিছোঁ 10 বছৰৰ ভিতৰত মাটিয়ে তাত গৈ মানুহ বাসস্থান কৰিব পাৰিব 10 বছৰৰ ভিতৰত কিন্তু তাৰ ভিতৰত মই কৈ দিছোঁ কেইবাটাও পৰ্যায় আছে আমি প্ৰথম পৰ্যায়তে 2 বছৰ বা 3 বছৰৰ ভিতৰত একোখন এটা যি নদীয়ে এৰি দিয়া নদী যিবিলাক মানে নদী হুটি এৰি দিব বিচাৰিছে সেইবিলাকৰ যদি আমি ৰিক্লেইম কৰোঁ তাত 2 বা 3 বছৰৰ ভিতৰত ঝাওবন গজিব ঝাওবন গজিলে তাত আমি যদি আমাৰ যিটো থলুৱা প্ৰযুক্তিৰ কথা কৈছোঁ থলুৱা প্ৰযুক্তিকে আমি যিখিনি আমাৰ যে শিমলু গছ আছে শিমলু গছ আমি নদী পাৰত অজস্ৰ শিমলু গছ আছে অন্তত শিমলু গছবিলাক বগৰী গছ আছে শিমলু গছ আছে এই গছবিলাক থলপদ্ম আছে এই গছবিলাক কি হ'ল গছবিলাক আমি শিমলু গছ এটা বৈশিষ্ট্য আছে যে তাক যদি সি 3 মাহ দিন বা 2 মাহ দিন যদি সম্পূৰ্ণ ডুব নাযায় যিকোনো কাৰণতে কোনো কাৰণতে নমৰে গতিকে আমি 2 বছৰৰ ভিতৰত যদি আমি 1 বছৰতো আমাৰ আহি যায় আমি দেখিছোঁ মাজে মাজে ঝাওবনবিলাক গৈছে 20 বছৰ তাক যদি সেই জেগাটো যদি আমি শিমলু গছ ৰুই দিওঁ 30 বছৰত আৰু তাত ঝাওবন নহ'ব পাৰে কিন্তু বন ওপৰলৈ মাটি আহিব পলস আহিব কিন্তু শিমলু গছজোপা উঠি আহিব গতিকে শিমলু গছজোপা উঠি অহাৰ লগে আমি ইমান বনানীকৰণ কৰি আছোঁ আমি আমাৰ ভেলুৱেবল বহুত মূল্যৱান গছ আমি বিচাৰি মেগনি খয় গছ বিচাৰ নহয় আমি শিমলু গছ বিচাৰোঁ আমি নদী পাৰত অজস্ৰ শিমলু গছ আছে অজস্ৰ বগৰী গছ আছে এই গছবিলাক গৈ আমি 2 বছৰৰ ভিতৰত মই কৈছোঁ এটা আমি ফৰেষ্টেশ্যন কৰিব পাৰোঁ আমি প্ৰাকৃতিক ভাৰসাম্যতাত আমি মানে অৰিহণা যোগাব পাৰোঁ আৰু 5 বছৰ বা 10 বছৰৰ ভিতৰত সেই জেগাত যদি আমি কৰোঁ তেতিয়াহ'লে তাত কিন্তু বাসস্থান হ'ব মইতো কেইবাটাও এৰিয়াৰ কথা কৈ দিছোঁ যে 3টা এৰিয়াৰ কথা দিছিলোঁ যে এইটো আমি টোটেল আমাৰ যিটো মাত্ৰ এটা পাৰ্টহে কৈছোঁ এইটো পাৰ্টত এটা লৈছোঁ চিচি কলঘৰ চিচি কলঘৰত আমি 39,900 হেক্টৰ তাৰমানে 29,200 বিঘা মাটি ৰিক্লেইম কৰিব পাৰোঁ মাজুলীত কিমান 60,000 বিঘা আৰু ঠিক তেনেকৈ মৈৰাবাৰীটো 60,000 বিঘা ইয়াৰ টোটেল 1,59,200 বিঘা মাটি আমি এইখিনি মাটি ৰিক্লেইম কৰিবলৈ কিমান সময় লাগিব পাৰে আমাৰ সময়টো মইতো ক'লোঁ পৰ্যায়ক্ৰমে প্ৰথম বছৰত আমি ভাবোঁ যে 2 বছৰত প্ৰথম বছৰতো 2 ফুট বা 3 ফুটটো আহিব চিয়'ৰ পাছত ছাৰহঁতে বেছি জানিব ইয়াত যদি আপুনি যদি ছেকেণ্ড ইয়াৰ যদি আমি 5 ফুট বা 6 ফুট আহি যাব 5 ফুট বা 6 ফুট অহাৰ লগে লগে তাত আমি শিমলু গছ ৰুবলৈ থাকে গছ ৰুলে সেইটো 5 ফুট লোৱাৰ লগে লগে সেই গছজোপা আমি অতি কমে 10 ফুটৰ শিমলু গছ ৰুব পাৰোঁ 10 ফুট শিমলু মানে আমি 5 ফুট ওলাই থাকিব
বাৰিষা কোনো কাৰণতে নমৰে গতিকে সেই য'ত 2 বছৰ পাছত কিন্তু সেই শিমলু গছজোপা 30-40 ফুট ওখ হৈ যাব সেইটো শিমলু গছ অতি সোনকালে বাঢ়ে বহুত ধন্যবাদ বৰগোহাঁই ডাঙৰীয়া মই আহিব খুজিছোঁ পুনৰ শইকীয়া ডাঙৰীয়া ওচৰলৈ 2 মিনিটৰ ভিতৰত কওক 1,59,200 বিঘা মাটি ৰিক্লেইম কৰাৰ কাৰণে যিটো পৰিকল্পনা সেই পৰিকল্পনাটো আপুনি সম্পূৰ্ণ সফল হ'বলৈ 18 কোটি টকা তেখেতে কৈছে যে এইখিনি গোটেইখিনি প্ৰাথমিক পৰ্যায়ত 18 কোটিমান টকাৰ দৰকাৰ হ'ব কিন্তু এনেধৰণৰ পৰিকল্পনা সম্পূৰ্ণ সফল হোৱাৰ নিশ্চয়তা ক'ত সম্পূৰ্ণ সফল হোৱাৰ নিশ্চয়তা এই কাৰণেই যে এই কামবোৰ কৰিব নৈপৰীয়া মানুহবিলাকেই সিহঁতে জানে নৈখনৰ কোনখিনিত কিমান সোঁত পৰিছে শিমলু গছ যে পুলি ৰুব নালাগে ডাঙৰ ডাঙৰ ডাল কাটি গোজ মাৰি দিয়ক 2 ফুট যদি পানীত নুডুবকৈ ওলাই থাকে শিমলু গছৰ আপুনি পথালিকে হেৰি কৰি পথালিকে ভলুকা বাঁহ জেঙৰ সতে বান্ধি দিয়ক ফালি পেলাই ফালি গোটাকৈ নহয় ফালি বান্ধি দিয়ক অট'মেটিকেলি এইটো চিল্টেশ্যন হ'ব আৰু নদীখনৰ লগত ডাইৰেক্টলি বোল্ডাৰ জাপি দি বা কিবা কৰি ডাইৰেক্ট কনফ্ৰণ্টেশ্যন কৰিলেহে নদীখনে খঙত জাঙুল খাই একেবাৰে জঁপিয়াই ক'ব নোৱাৰা হ'ব যেতিয়া 110 কিলোমিটাৰ স্পীডত গৈ থকা নদীখনক আপুনি প্ৰথমখন তেনেকুৱা জেওৰাৰে 8 কিলোমিটাৰ স্পীডলৈ আনক তেতিয়া এই 10 ভাগৰ 2 ভাগ চিল্ট বুজি পালেনে পাইছোঁ এইখিনিত পৰিব ৰৈ গ'ল পাছৰখনত আপুনি 6 কিলোমিটাৰ স্পীডলৈ আনক অলপ তাতকৈ ডাঠকৈ দিয়ক 10 ভাগৰ 4 ভাগ ৰৈ গ'ল তাৰ পাছৰখনত তেনেকৈ দিয়ক শেষত দেখিব যে একেবাৰে শেষত মিহি পলস ধুনীয়াকৈ পৰিব মই পাণ্ডু চাব ডিভিজনৰ SDO আছিলোঁ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিল পাণ্ডুত যিটো ৰিচাৰ্চ চাইট ইণ্টাৰনেশ্যনেল ৰিচাৰ্চ চাইট তাত কিমান মাটি গৈ আছে প্ৰতি বছৰে জানেনে জোখটো ক'লে আপুনি উৎসৱ খাব জোখটো জোখাৰ হিচাপটো হ'ল হেক্টাৰ মিটাৰ 1 হেক্টাৰ মাটিত 1 মিটাৰ সমান এইটো কিউবিক মিটাৰ বা কিউবিক ফিটেৰে জুখি এইটো শেষ কৰিব নোৱাৰি হেক্টাৰ মিটাৰ সিমান মাটি সিমান পলস বাংলাদেশ হৈ বংগোপসাগৰত আমি দান দি আছোঁ আমি ডাটা ৰাখিব পাৰিলোঁ আমি তাৰ এটা পৰ্চন যদি আমাৰ দেশতে ৰাখিব পাৰোঁ কিমান উপকাৰ হ'ব এই সাৰুৱা মাটিখিনি এতিয়া পাঞ্জাৱ দেশে ইচ্ছা কৰে যে ব্ৰহ্মপুত্ৰ তেনেকুৱা কৰি এই যে সাৰুৱা মাটিটো তেওঁলোকে ৰেলেৰে লৈ গৈ তেওঁলোকে সাৰ দি যিবোৰ পথাৰ শেষ কৰি পেলালে তাতকৈ পলস দিলে কিমান কামত আহিলে ওপৰত পলস জাপি দিব আমাৰ ইয়াৰ পৰা নি খেতি হ'ব আকৌ এইটো পৰিকল্পনা তেওঁলোকৰ মনত চলি আছে এতিয়া পাঞ্জাৱত ৰেলে লৈ যাব মাটিবোৰ গতিকে সোধক মানুহৰ ঐকান্তিকতা থাকিলে কাম কৰা মানুহৰ ঐকান্তিকতা থাকিলে 18 কোটি টকা নালাগে 16 কোটিতে হ'ব বুজি পালেনে এই 3টা প্ৰজেক্ট অন্ততঃ 16 কোটিতে হৈ তাতে পইচা মাৰি খোৱা ধান্দা যদি থাকে 18 কোটিৰে দুদিনো নাযাব গতিকে প্ৰথম মানুহৰ মনবোৰ সলনি কৰিব লাগিব পৰিষ্কাৰ কৰিব লাগিব বহুত ধন্যবাদ শইকীয়া ডাঙৰীয়া মই পুনৰ বৰগোহাঁই ডাঙৰীয়াৰ ওচৰলৈ আহিব খুজিছোঁ তৰুণ বৰগোহাঁই ডাঙৰীয়া আপুনি যিটো প্ৰেজেণ্টেশ্যন দিলে এইটো খুব কাৰিকৰীভাৱে উন্নত এতিয়া কথাটো হ'ল যে এনেকুৱা কামটো আপুনি কিমান টকামানৰ ভিতৰত এইটো ধৰি লওক আপোনাক যিকেইটা প্ৰজেক্ট ক'লে এই প্ৰজেক্ট 3টা এটা হ'ল আপোনাৰ চিচি কলঘৰ মাজুলী দক্ষিণপাট আৰু মৈৰাবাৰী মই ধৰি ল'লোঁ মাজুলীতে আপুনি কৰিব খুজিলে তেতিয়া কিমানমান টকাৰ খৰচ হ'ব পাৰে ইয়াত আপুনি এতিয়া যিটো এক্সট্ৰিমলি এফেক্ট বেছিকৈ য'ত হৈছে সেই পিচমিল হিচাপতে কৰিব লাগিব বস্তুটো কাৰণ প্লেনিঙৰ কথা এটা আছে কিন্তু অভাৰঅল প্লেনৰ ভিতৰত এটা পিচমিল হিচাপে কৰিব লাগিব সেইকাৰণে মেগনিচিউডৰ ওপৰত কথাটো হ'ব আৰু খৰচ একেবাৰে কম এইবোৰ নৰ্মেল যিবোৰ খৰচ কৰি আছে তাতকৈ 30%কৈ তলত এইবোৰ হ'ব আৰু লোকেল মানুহে কৰিব পাৰিব আৰু অসমৰ ফিউচাৰ আছে পলিচি চেঞ্জৰ ওপৰত ফিউচাৰ আছে টেকনিকেলিটি চেঞ্জৰ ওপৰত মানুহৰ কনচেপ্ট মাষ্ট চেঞ্জ নাও এতিয়া চানপুৰ ওপৰত আপোনাৰ এইটো আপোনাৰ হাই ডেম বনোৱা কথা আছে আপোনাৰ চাউথ নৰ্থ ট্ৰেন্সমিশ্যন অফ ৱাটাৰ পলিচি হেৰি এটা চাইনাই লৈছে হয়তো আমি চিয়াঙৰ পানী নাপাবও পাৰোঁ
চ' তাৰ তেনেকুৱা এতিয়া বৰাপানী ডেম আছে এতিয়া আজি প্ৰায় 65 মান ইয়াৰ্ছ হৈ গৈছে আৰু 35 বছৰ পিছত বা 25 বছৰ পিছত বৰাপানী ডেম ডিছমেণ্টেল কৰিব হ'ব 100 বছৰ পূৰণ হৈ যাব আৰু এতিয়া আটাইতকৈ ডেঞ্জাৰ কি এতিয়াও 1 কিলোমিটাৰ ওপৰত তাৰ পানী লেভেল মৰিগাঁও 1 ছেকেণ্ডো নাথাকে যদি কেনেবাকৈ তাৰ কিবা এটা হৈ যায় ঘটনা হ'ব লাগে একেবাৰে নাথাকে আপুনি দিবং ভেলী যিটো প্ৰজেক্ট আহি আছে অসম নষ্ট হ'বলৈ কেইঘণ্টাও নালাগে চ' আমি সেইবোৰলৈ চাইহে মই এই প্লেনবিলাক কৈ আছোঁ কাৰণ এইটো যিটো বনালে সি কেতিয়াও নষ্ট নহয় লাগিলে যিমানে ওপৰত নাহক তাৰ ওপৰত আপুনি আকৌ যাব পাৰিব চ' আমাৰ মই যিবিলাক টেকন'লজি দেখাইছোঁ এইবিলাক আপোনাৰ ইউ কেন গ' আপ ইউ ডোণ্ট হেভ টু কাম ডাউন আৰু ফাউণ্ডেশ্যন নহ'লে যিমানে জিঅ' বেগ জিঅ' টিউব নিদিয়ক একো নাথাকে চ' দেয়াৰ মাষ্ট বি পলিচি শ্বিফ্ট অফ গভৰ্ণমেণ্ট দেয়াৰ মাষ্ট বি টেকন'লজি এণ্ড টেকনিকেল শ্বিফ্ট আৰু মাইণ্ডছেট অফ দি পলিচি মেকাৰ্ছ এণ্ড এক্সিকিউটৰ্ছ চেঞ্জ অফ মাইণ্ডছেট ইজ এ মাষ্ট অফ দি টাইম বহুত ধন্যবাদ আপোনালোক তিনিওগৰাকীলৈ আজি মই ভাবোঁ যে এক ফলপ্ৰসূ আলোচনাৰ আৰম্ভণি হৈছে আৰু ভৱিষ্যতৰ দিনবিলাকত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ This program was brought to you by GNRC Hospitals. Quality, Value, Trust.